এটা অত্যন্ত ভাল খবৰ আৰু মাত্ৰ 10 দিনৰ পিছতে মহিলাসকলৰ একাউণ্টত সোমাব 10,000 কৈ টকা। পুনৰ উল্লেখ কৰিব বিচাৰিছো মাজত মাত্ৰ আৰু 10 দিন বাকি আৰু তাৰ পিছতে মহিলাসকলৰ একাউণ্টত সোমাব 10,000 কৈ টকা। আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এই ভাল খবৰ আহি পৰিছে। আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব এই 10,000 টকাকৈ ধনৰাশি আৰু এই ধনৰাশি যদি ভাল কামত ব্যৱহাৰ কৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে 25,000 টকাকৈ লাভ কৰিব মহিলাসকলে পৰৱৰ্তী সময়ত এইদৰে উল্লেখ কৰিছে। আমি জনাই আছো যে মহিলাসকলৰ বাবে এটা অত্যন্ত ভাল খবৰ আহি পৰিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। মাজত মাত্ৰ আৰু 10 দিন বাকি তাৰ পিছতে মহিলাসকলৰ একাউণ্টত সোমাবলৈ গৈ আছে 10,000 কৈ টকা। 1 এপ্ৰিলত এই ধনৰাশি সোমাব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা বিকাশ আঁচনিৰ এই ধনৰাশি লাভ কৰিব ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকলে। এই মুহূৰ্তত মহিলাসকলৰ বাবে এটা অত্যন্ত ভাল খবৰ আহি পৰিছে আৰু বেছি দিনৰ বাবে অপেক্ষা কৰিব নালাগে। মাজত মাত্ৰ আৰু 10টা দিন বাকি তাৰ পিছতে 10 দিনৰ পিছতে মহিলাসকলৰ একাউণ্টত সোমাব 10,000 কৈ টকা। এই ভাল খবৰ জনাই আছো আমি উল্লেখ কৰিছো যে আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10,000 কৈ টকা লাভ কৰিব। ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে এই মুহূৰ্তত। 1 এপ্ৰিলত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ ধন বিতৰণ কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে সেই কথা উল্লেখ কৰিছে। ধন লাভ কৰা মহিলাসকলক ফোন কৰি জনাব বুলিও কৈছে চৰকাৰে। নিজে ফোন কৰি জনাব বুলি কৈছে চৰকাৰে যিসকল মহিলাই 10,000 টকাকৈ লাভ কৰিব। এই ধন যদি ভাল কামত এই মহিলাসকলে ব্যৱহাৰ কৰে পৰৱৰ্তী সময়ত 25,000 কৈ টকা দিব বুলিও উল্লেখ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত পুনৰ 25,000 টকা লাভ কৰিব মহিলাসকলে। এইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ মন্তব্য আগবঢ়াইছে। আমি জনাই আছো ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এই সময়ত আহি পৰিছে এটা ভাল খবৰ আহি পৰিছে। মাজত মাত্ৰ আৰু 10টা দিন বাকি আৰু তাৰ পিছতে মহিলাসকলৰ একাউণ্টত সোমাব 10,000 কৈ টকা। আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10,000 কৈ টকা আৰু 1 এপ্ৰিলত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ ধন বিতৰণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু এই ধন লাভ কৰা মহিলাসকলক ফোন কৰি জনাব বুলিও কৈছে চৰকাৰে আৰু এই ধন যদি ভাল কামত ব্যৱহাৰ কৰে তেতিয়াহ'লে পৰৱৰ্তী সময়ত পুনৰ 25,000 টকাকৈ চৰকাৰে দিব বুলিও উল্লেখ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত এই 25,000 টকা অতি সোনকালে লাভ কৰিব যিসকল মহিলাই এই 10,000 টকা যি চৰকাৰে দিব এই টকাখিনি যদি উচিত কামত ভালভাৱে সৎভাৱে যদি প্ৰয়োগ কৰে তেতিয়াহ'লে সেই মহিলাসকলক পৰৱৰ্তী সময়ত 25,000 টকাকৈ দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আমি জনাই আছো ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। মাজত মাত্ৰ আৰু 10টা দিন বাকি তাৰ পিছতে আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10,000 কৈ টকা আৰু যিসকল মহিলাই এই 10,000 টকাকৈ লাভ কৰে চৰকাৰে এই কথা মহিলাসকলক ফোন কৰি জনাব বুলি নিজে উল্লেখ কৰিছে। উল্লেখ্য যে 1 এপ্ৰিলত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ধন যিহেতুকে বিতৰণ কৰা হ'ব গতিকে মাজত মাত্ৰ আৰু 10টা দিন বাকি তাৰ পিছতে মহিলাসকলৰ একাউণ্টত সোমাবলৈ গৈ আছে আত্মসহায়ক গোটৰ মহিলাসকলৰ একাউণ্টত সোমাবলৈ গৈ আছে 10,000 কৈ টকা। এটা অত্যন্ত ভাল খবৰ ৰাজ্যৰ মহিলাসকলৰ বাবে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ সেই বিশেষ মন্তব্য আছে। মুখ্যমন্ত্ৰীয়ে কি কৈছিলে আমি সেই মন্তব্য এই মুহূৰ্তত আগবঢ়াইছো নেশ্যন এনি দৰ্শকসকলৰ বাবে। মহিলাসকলে বিশেষকৈ আত্মসহায়ক গোটৰ বাইদেউসকলে যি 10,000 টকা আঁচনিত ফৰ্ম ফিল আপ কৰিছিল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি এই আঁচনিখনৰো ধন আমি 1 এপ্ৰিলৰ পৰা আমি বিলোৱা আৰম্ভ কৰিম। 1 এপ্ৰিলত বিহালী সমষ্টিত আমি প্ৰথম 10,000 টকাটো দিয়া আৰম্ভ কৰিম। তাৰ পিছত এটা এটাকৈ 126টা সমষ্টিতে আমি এই ধন বিতৰণৰ কাম আমি হাতত ল'ম আৰু যিসকল মহিলাই এই 10,000 টকাটো পোৱাৰ বাবে নিৰ্বাচিত হৈছে তেওঁলোকৰো নাম আমি 1 এপ্ৰিল তাৰিখে ঘোষণা কৰিম। ফোন যোগে আপোনালোকক আমি জনাই দিম যে বাইদেউ আপুনি 10,000 টকাটো পাবৰ বাবে আপুনি নিৰ্বাচিত হৈছে। এই 10,000 টকাটো পোৱাৰ পিছত যিসকলে এই 10,000 টকাটো ভালকৈ খৰচ কৰিব ভৱিষ্যতে তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা 12,500 চৰকাৰৰ পৰা 12,500 টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। অৰ্থাৎ
2026 চনত আমি আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। খালি চৰ্ত এটাই, প্ৰথম 10,000টো আমি কিবা এটা ব্যৱসায়ীৰ নামত তাঁতশালতে কৰিলোঁ, মুৰ্গী পুহিলোঁ, গাহৰি পুহিলোঁ, প্ৰথম 10,000 টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, আমি বিনামূলীয়াকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক ঘৰ দিছে, বিনামূলীয়াকৈ আমাক চাউল দিছে, আমাৰ পৰিয়ালে 1250 টকা অৰুণোদয় আঁচনি লাভ কৰিছে। এতিয়া দালিৰ দামো কমিব, নিমখৰ দামো কমিব, আমাৰ চেনিৰ দামো কমিব, আৰু আমি মহিলা উদ্যমিতা হিচাপেও 10,000 টকাকৈ আমি লাভ কৰাটো আৰম্ভ কৰিম। ইমান দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে আমাৰ ৰাজ্যত কোনেও আগতে এনেকে চৰকাৰী আঁচনি হাতত লোৱা নাছিল। এই প্ৰথম বিজেপি আৰু মিত্ৰ দলসকলে লগ লাগি চৰকাৰ গঠন কৰাৰ পিছত এনেকৈ আমি নতুন নতুন আঁচনিৰে দুখীয়া মানুহখিনিক সহায় কৰাৰ বাবে চেষ্টা কৰিছোঁ। আমাৰ মহিলাসকলে, বিশেষকৈ আত্মসহায়ক গোটৰ বাইদেউসকলে যি 10,000 টকা আঁচনিত ফৰ্ম ফিল-আপ কৰিছিল, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, এই আঁচনিখনৰো ধন আমি 1 এপ্ৰিলৰ পৰা আমি বিলোৱা আৰম্ভ কৰিম। 1 এপ্ৰিলত বিহালী সমষ্টিত আমি প্ৰথম 10,000 টকাটো দিয়া আৰম্ভ কৰিম। তাৰ পিছত এটা এটাকৈ 126টা সমষ্টিতে আমি এই ধন বিতৰণৰ কাম আমি হাতত ল'ম। আৰু যিসকল মহিলাই এই 10,000 টকাটো পোৱাৰ বাবে নিৰ্বাচিত হৈছে, তেওঁলোকৰো নাম আমি 1 এপ্ৰিল তাৰিখে ঘোষণা কৰিম। ফোন যোগে আপোনালোকক আমি জনাই দিম যে বাইদেউ, আপুনি 10,000 টকাটো পাবৰ বাবে আপুনি নিৰ্বাচিত হৈছে। এই 10,000 টকাটো পোৱাৰ পিছত যিসকলে এই 10,000 টকাটো ভালকৈ খৰচ কৰিব, ভৱিষ্যতে তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা 12,500, চৰকাৰৰ পৰা 12,500 টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। অৰ্থাৎ 2026 চনত আমি আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। খালি চৰ্ত এটাই, প্ৰথম 10,000টো আমি কিবা এটা ব্যৱসায়ীৰ নামত তাঁতশালতে কৰিলোঁ, মুৰ্গী পুহিলোঁ, গাহৰি পুহিলোঁ, প্ৰথম 10,000 টকাটো আমি ভাল কামত ব্যৱহাৰ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, আমি বিনামূলীয়াকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক ঘৰ দিছে, বিনামূলীয়াকৈ আমাক চাউল দিছে, আমাৰ পৰিয়ালে 1250 টকা অৰুণোদয় আঁচনি লাভ কৰিছে। এতিয়া দালিৰ দামো কমিব, নিমখৰ দামো কমিব, আমাৰ চেনিৰ দামো কমিব, আৰু আমি মহিলা উদ্যমিতা হিচাপেও 10,000 টকাকৈ আমি লাভ কৰাটো আৰম্ভ কৰিম। ইমান দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে আমাৰ ৰাজ্যত কোনেও আগতে এনেকে চৰকাৰী আঁচনি হাতত লোৱা নাছিল। এই প্ৰথম বিজেপি আৰু মিত্ৰ দলসকলে লগ লাগি চৰকাৰ গঠন কৰাৰ পিছত এনেকৈ আমি নতুন নতুন আঁচনিৰে দুখীয়া মানুহখিনিক সহায় কৰাৰ বাবে চেষ্টা কৰিম।